নমস্কাৰ আকৌ এটা সাধাৰণ জ্ঞানৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 14 হয়। প্ৰথম প্ৰশ্ন, অসমৰ মাটিকালি হিচাপে ডাঙৰ জিলাখনৰ নাম কি? অপচন কেইটা হৈছে কাৰ্বি আংলং, কামৰূপ, নলবাৰী, নগাঁও। শুদ্ধ উত্তৰ হৈছে অসমৰ মাটিকালি হিচাপে ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। মাটিকালি হিচাপে সৰু জিলাখনৰ নাম কি? অপচন কেইটা হৈছে দক্ষিণ হালমাৰা, শিৱসাগৰ, মাজুলী, দৰং। শুদ্ধ উত্তৰ হৈছে মাটিকালি হিচাপে অসমৰ সৰু জিলাখনৰ নাম হৈছে দক্ষিণ হালমাৰা। তাৰে পিছৰ প্ৰশ্ন, অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলাখনৰ নাম কি? নগাঁও, নলবাৰী, দৰং, গোলাঘাট। শুদ্ধ উত্তৰটো হৈছে অসমৰ অধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে অপচন এ নগাঁও। জনসংখ্যা সৰ্বনিম্ন থকা জিলাখনৰ নাম কি? অসমৰ জনসংখ্যা সৰ্বনিম্ন থকা জিলাখনৰ নাম কি? দৰং, মাজুলী, ধুবুৰী, ডিমা হাছাও। শুদ্ধ উত্তৰটো হৈছে জনসংখ্যা সৰ্বনিম্ন থকা অসমৰ জিলাখনৰ নাম হৈছে অপচন ডি ডিমা হাছাও। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন চহৰক কোৱা হয়? গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, নগাঁও। শুদ্ধ উত্তৰটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় গুৱাহাটী চহৰক। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? অপচন কেইটা হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট। শুদ্ধ উত্তৰটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম হৈছে অপচন এ গুৱাহাটী। মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? বৰপেটা, চিৰাং আৰু বাক্সা, নগাঁও আৰু কৰিমগঞ্জ, কাছাৰ। শুদ্ধ উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। অসমৰ ওখ পাহাৰ শ্ৰেণীটোৰ নাম কি? অপচন কেইটা হৈছে বৰাইল, চিংকা, মাউণ্ট, হিমালয়া। শুদ্ধ উত্তৰটো হৈছে অসমৰ ওখ পাহাৰ শ্ৰেণীটোৰ নাম হৈছে অপচন এ বৰাইল। বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? অপচন কেইটা হৈছে শিলচৰ, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। শুদ্ধ উত্তৰটো হৈছে বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম হৈছে অপচন এ শিলচৰ। চক্ৰশিলা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? চক্ৰশিলা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? নগাঁও, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা। শুদ্ধ উত্তৰটো হৈছে চক্ৰশিলা অভয়াৰণ্য অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। কাছাৰ জিলাৰ মহকুমাটোৰ নাম কি? কাছাৰ জিলাৰ মহকুমাৰ নাম কি? অপচন কেইটা হৈছে শিলচৰ, গুৱাহাটী, ধুবুৰী, কাছাৰ। শুদ্ধ উত্তৰটো হৈছে কাছাৰ জিলাৰ মহকুমাটোৰ নাম হৈছে অপচন এ শিলচৰ। তাৰে পিছৰ প্ৰশ্ন, অসমৰ ক'ত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? অসমৰ ক'ত বন গৱেষণা কেন্দ্ৰ অৱস্থিত? যোৰহাট, ধুবুৰী, গুৱাহাটী, গোলাঘাট। শুদ্ধ উত্তৰটো হৈছে অসমৰ বন গৱেষণা কেন্দ্ৰ অৱস্থিত যোৰহাট জিলাত। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম কি? বানৰজা, ভগদত্ত, নৰকাসুৰ, মহিৰংগ দানৱ। শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম হৈছে অপচন ডি মহিৰংগ দানৱ। ৰামায়ণৰ মতে অমৰ্ত্যৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? ৰামায়ণৰ মতে অমৰ্ত্যৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অপচন কেইটা হৈছে প্ৰাগজ্যোতিষপুৰ, অসম, কামৰূপ, কোচবিহাৰ। শুদ্ধ উত্তৰটো হৈছে ৰামায়ণৰ মতে অমৰ্ত্যৰাজে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? দানৱ, অসুৰ, পাল, শালস্তম্ভ। শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে অসুৰ বংশ। অপচন বি হৈছে শুদ্ধ উত্তৰ। ঘটকাসুৰক কোনে হত্যা কৰিছিল? অপচন কেইটা হৈছে ভীম, অৰ্জুন,
ভগদত্ত নৰকাসুৰ শুদ্ধ উত্তৰটো হৈছে ঘটকাসুৰক হত্যা কৰিছিল নৰকাসুৰে অপচন ডি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন নৰকাসুৰৰ মাতৃৰ নাম কি আছিল নৰকাসুৰৰ মাতৃৰ নাম কি আছিল ৰুক্মিণী কৈশল্যা মায়াবতী ধৰিত্ৰী শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰৰ মাতৃৰ নাম আছিল অপচন ডি ধৰিত্ৰী তাৰে পিছৰ প্ৰশ্ন কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল অপচন কেইটা হৈছে নৰকাসুৰ ঘটকাসুৰ সম্বৰাসুৰ ভগদত্ত শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম হৈছে নৰকাসুৰ অপচন এ হৈছে শুদ্ধ উত্তৰ নৰকাসুৰক কোনে হত্যা কৰিছিল অপচন কেইটা হৈছে শ্ৰীকৃষ্ণ বিষ্ণু মহাদেৱ ব্ৰহ্মা শুদ্ধ উত্তৰ হৈছে নৰকাসুৰক হত্যা কৰিছিল ভগৱান শ্ৰীকৃষ্ণই অপচন এ হৈছে শুদ্ধ উত্তৰ লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন অসমৰ ক'ত চিমেণ্ট কাৰখানা আছে অসমৰ ক'ত চিমেণ্ট কাৰখানা আছে অপচন কেইটা হৈছে নগাঁও বোকাজান নলবাৰী কামৰূপ শুদ্ধ উত্তৰ হৈছে অসমৰ বোকাজানত চিমেণ্ট কাৰখানা অৱস্থিত তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিল ধন্যবাদ